চাৰডাঙাৰ মানুহ আহি পিনি ল'ৰাটোৱে ইয়াত দোকান খুলিলেহি আৰু বাইকৰ উৎপাত কেইটাই মৰিছে পাত্তা নাই কিন্তু আপোনালোকে আৰু এই জাম্পাৰখিনি মই ৰাতি শুব নোৱাৰো ইমান হুলস্থুল মদ খাব হেৰি খাব ইমান চিঞৰ বাখৰ মই কোনোবা মৰিলে বুলি বুকুখন ধপধপাই যায় বুজিছে নমস্কাৰ আপোনাৰ নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু কেমেৰা পাৰ্চন বৈদ্যুৎজৰ ভূঞাৰ সহযোগত মই বিকাশ আমগুৰিত ৰাজপথ কপাই জাগ্ৰত জনতাৰ পদধ্বনি মেহনতি জনতা আজি ওলাই আহিছে অধিকাৰ বিচাৰি জীয়াই থকাৰ আৰু ঐক্যবদ্ধ কণ্ঠেৰে অধিকাৰ বিচাৰিছে তেওঁলোকে জীয়াই থকাৰ আৰু এখন গণতান্ত্ৰিক চৰকাৰৰ সন্মুখত এটা প্ৰশাসনৰ সন্মুখত ইয়াতকৈ আৰু লাজৰ বিষয় কিবা হ'ব পাৰেনে এক কথাত যদি ক'বলৈ যাওঁ আমগুৰিত আজি আইন শৃংখলা বিকল অচল প্ৰশাসন সমান্তৰাল চৰকাৰ চলাইছে চুৰে সমান্তৰাল চৰকাৰ চলাইছে চুলাই বেপাৰীয়ে সমান্তৰাল চৰকাৰ চলাইছে লালিগুৰৰ বেপাৰীয়ে সমান্তৰাল চৰকাৰ চলাইছে এই যে ডাম্পাৰবোৰ দেখিছে ডাম্পাৰৰ চালকে আজি আমগুৰিৰ আইন শৃংখলাৰ পৰিস্থিতি অতি অৱনমিত হৈছে তাৰ পিছতো কিন্তু স্থানীয় প্ৰশাসন কিংবা জিলা প্ৰশাসনৰ গা লৰা নাই ইজনৰ পিছত সিজনকে ব্যক্তিয়ে পথাচাৰীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে মই আপোনালোকক দেখুৱাইছো চাওক দুৰ্ঘটনাত পতিত হোৱা এইবোৰ চিহ্ন কেনেদৰে ইয়াত দুৰ্ঘটনাত পতিত হৈছিল আৰু মৃত্যুক আঁকোৱালি লৈছিল প্ৰিয় দৰ্শকসকল ডাম্পাৰৰ ড্ৰাইভাৰৰ ভুলৰ বাবে আমগুৰিত কেইবাজনো ব্যক্তিয়ে মৃত্যুক আঁকোৱালি লৈছে বিগত সময়ত বহুজনে পংগুত্বক আঁকোৱালি ল'ব লগা হৈছে চিৰজীৱনৰ বাবে আৰু এনেদৰে চলি আছে আজি আমগুৰিবাসীৰ জনজীৱন যদি কোনোবা এজন গৃহস্থজন যদি বজাৰ কৰিবলৈ মোনাটো হাতত লৈ ওলাই গৈছে গৃহস্থনীয়ে চিন্তিত হৈ থাকিব লগা হয় যে গৃহস্থজন ভালদৰে আকৌ ঘূৰি আহি ঘৰ পাবনে কোনোবা মাকে যদি সন্তানটোক লৈ স্কুল আহিব লগা হৈছে দেউতাকে ঘৰত চিন্তিত হৈ থাকিব লগা হৈছে যে ল'ৰাটো গৈ স্কুল পাইছেগেনে বা মানুহগৰাকী গৈ স্কুল পাইছেনে এয়াই হৈছে আজি আমগুৰিৰ বাস্তৱ পৰিৱেশ আজি উপস্থিত আছে মহিলাসকল ওলাই আহিছে চাওক কিমান ক্ষোভিত হলে নিজৰ কাম বন এৰি এনেদৰে ৰাজপথলৈ ওলাই আহিব লগা হয় মই আপোনাৰ পৰা জানিব বিচাৰিছো কওক সামগ্ৰিক কথাখিনি কেনেধৰণে আজি আপোনালোকে ব্যক্ত কৰিব নমস্কাৰ আমি জয়জয়তে আছাম লাইভ 7লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোক আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু উপস্থিত হ'বলৈ আমি তেখেতলোকো বাধ্য হৈছে আৰু আমিও আপোনালোকক কিছু কথা ক'বলৈ বাধ্য হৈছোঁ যিহেতু আজি কেইবা বছৰো ধৰি যি পৰ্যন্ত মানে ফ'ৰলেনযুক্ত ৰাস্তা আৰম্ভ কৰিবলৈ লৈছে সেই পৰ্যন্ত এই আমগুৰি ৰাস্তাইদি তুলিৰ পৰা যি ডাম্পাৰবিলাকৰ অটপালি সেই অটপালিত বহুকেইজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে আৰু বহুকেইজনো পংগু হ'বলগীয়া হৈছে ইতিমধ্যে ডাম্পাৰবিলাকৰ স্পীড যিটো মানে লিমিটত এই ৰাস্তাত চলিব লাগে তাতকৈ অধিক দ্ৰুত গতিত চলাৰ কাৰণে এই ভয়ংকৰ মানে পথ দুৰ্ঘটনা হৈছে বুলি আমি আপোনালোকক জানিবলৈ দিছোঁ গতিকে এই ডাম্পাৰবিলাকক আমি নাকি লগাব লাগিব আৰু প্ৰশাসনেও তেওঁলোকৰ ওপৰত সম্পূৰ্ণ নজৰ ৰাখিব লাগিব ইতিমধ্যে আমাৰ জাজি লেফেয়া প্ৰাথমিক বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলক লৈও আমি শংকিত হৈছোঁ যিহেতু তেওঁলোকৰ অভিভাৱকসকলে পাঠসভা কৰাৰ আগমুহূৰ্তত ছাত্ৰ ছাত্ৰীক হাতত ধৰি আনি বিদ্যালয়ত পাঠদান নোহোৱা পৰ্যন্ত খাপ লৈ থাকিব লাগে আৰু ছুটিৰ পিছতো তেখেতলোক আহি আমাৰ মাজত উপস্থিত হয়হি তেতিয়াহে আমি ছাত্ৰ ছাত্ৰীসকলক এৰিবলৈ আমাৰ সাহস আহে যিহেতু যি ডাম্পাৰবিলাকৰ অটপালি সেই অটপালিৰ কাৰণে আমিও বহুত শংকিত হৈছোঁ যিহেতু আমাৰ বিদ্যালয়ৰ সন্মুখত আজি কিছুদিনৰ পৰা ডাম্পাৰ কিছুমান আহি ৰখাই থয় ইফালেও গাড়ী যোৱাত অসুবিধা সিফালেও গাড়ী যোৱাত অসুবিধা আৰু ছাত্ৰ ছাত্ৰীসকলক আমি পাৰ কৰাবলৈ আমি অলপ মানে শংকিত পৰোঁ যিহেতু ডবল ডাম্পাৰ বিলাকত তলত মানে সৰু সৰু বাইকবিলাক সোমাই দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে আৰু ল'ৰা ছোৱালীখিনিক পাৰ নোহোৱা পৰ্যন্ত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আমি ছাত্ৰ ছাত্ৰীক মানে তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে ৰৈ দিবলগীয়া হয় সেয়েহে আমি প্ৰশাসনক তথা আপোনালোকৰ চেনেলৰ জৰিয়তে এই ডাম্পাৰবিলাকৰ অটপালি যি দুগুণে বাঢ়িছে সেইখিনি মানে এক নিয়ন্ত্ৰণত আনিব লাগে মানে আমি আপোনালোকক অনুৰোধ জনাইছোঁ তাৰ কাৰণে মই আহ্বান জনাইছোঁ গতিকে মই বাকীসকলৰ ওচৰলৈ যাম প্ৰিয় দৰ্শকসকল
আপোনালোকে নিশ্চয় বুজি পাইছে যে কি অৱস্থা হৈছে, কিমান শংকিত হৈ, কিমান ভীতিগ্ৰস্ত হৈ এই মাতৃসকল, এই পিতৃসকল আজি ৰাজপথলৈ ওলাই আহিব লগা হৈছে। অন্ততঃ খাকী পোছাকধাৰী বা স্থানীয় যি প্ৰশাসন, এই প্ৰশাসনে যদি জনজীৱনৰ নিৰাপত্তা দিব নোৱাৰে, তেনেহলে ৰাইজে পুনৰ কব যে এনে প্ৰশাসন আমাক প্ৰয়োজন নাই। কি কব আপুনি? আমাৰ ছাৰেতো ক'লে বাকীখিনি, কিন্তু মোৰ এটা কথাত বেছি আচৰিত লাগিছে, আমগুৰিত ইমানখিনি দল সংগঠন আছে, আজিলৈকে তেওঁলোকৰ মুখৰ পৰা এটা মাত শুনা নাই এই বিষয়টো লৈ। মই তাকে মানে আচৰিত, কি কৰিছে তেওঁলোকে? বাকীখিনি তেওঁলোকে বহুত কাম কৰিবলৈ যায় বা বহুত কথা কয়, কিন্তু আজি এতিয়া এই যে ডাম্পাৰখিনি যিখিনি অটপালি চলিছে, আপোনালোকে দেখিব, ইয়াত দেখিছে জেব্ৰা ক্ৰচিং দিয়া আছে। তাত জেব্ৰা ক্ৰচিং ক'ত দিয়ে? নিশ্চয় কিবা এটা কাৰণ থাকিব লাগিব স্কুললৈ যাবলৈ। জেব্ৰা ক্ৰচিং দেখাৰ পিছতো আমাৰ স্কুলৰ এখন আছে, চাইনবোৰ্ড আছে যে ইয়াত এখন স্কুল আছে, তথাপিতো তেওঁলোকে অকণমান বোলে থমাই যাওঁচোন, তেওঁলোকে নাযায়। আৰু সেইকাৰণে মই প্ৰশাসনক মই অনুৰোধ জনাইছো আৰু চৰকাৰলৈ মই অনুৰোধ জনাইছো যে তেওঁলোকে ইয়াৰ কিবা ব্যৱস্থা এটা কৰক। ডাম্পাৰৰ পিছফালৰ আপোনাৰ নাম্বাৰ প্লেট নাথাকে, ৰাতি হলে লাইট নজ্বলায়, কিছুমানতো আগফালৰ লাইটটো নাথাকে। আৰু আপোনালোকে এতিয়া চাই থাকিব, এইখিনিতে ৰৈ থাকোতে আপুনি চাব, আহি আছে ডাম্পাৰ গৈ আছে, তেওঁলোকক কিমান ধূলি মাৰে, এই ল'ৰা ছোৱালীখিনি কিমান অসুবিধা হৈছে। তেওঁলোকেতো তাত এখন ত্ৰিপাল দি 10 টোমত আনিব পাৰে। তেওঁলোকেতো চৰকাৰে এইটো কোৱা নাই যে তোমালোকে যেনে তেনে লৈ আহা, মুঠতে এইটো কোৱা নাইতো। তেওঁলোকক কৈছে যে তোমালোকে ভাল ধৰণে কামটো কৰা। এইটো কাৰণে আমাৰ বহুত অসুবিধা হৈছে। ইয়াত আছে মাতৃ সমাজ আছে, মই আপোনাৰ ওচৰলৈ আহিছো। কি কব? যথেষ্ট আতংকিত হৈছে, ভীতিগ্ৰস্ত হৈছে এগৰাকী মাতৃ হিচাপে, কি কব? ইয়াত মানে আমি স্কুললৈ অহা যোৱা টাইমতে অন্যান্য কামতো ডাম্পাৰে হওক বা অন্যান্য গাড়ীয়ে ইমানেই যান জঁট হয় নহয়, আমি ইপাৰ সিপাৰ হ'বলৈ ভাবিবলগীয়া হয়। আমি ল'ৰা ছোৱালীক লৈ বহুত মানে চিন্তিত হওঁ। সেইকাৰণে এই প্ৰশাসনৰ জৰিয়তে বা চৰকাৰকো আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ডাম্পাৰ অটপালিখিনি ইয়াৰ পৰা অকণমান হ্ৰাস কৰিব বুলি আমি অনুৰোধ জনাইছোঁ। আচলতে সন্দেহ হয়, প্ৰশ্নবোধকতাৰ সৃষ্টি হৈছে যে পুনৰবাৰ মানুহে মৃত্যুক আঁকোৱালি লোৱাৰ পিছতো, চিৰজীৱনৰ বাবে পংগুত্বক আঁকোৱালি লোৱাৰ পিছতো প্ৰশাসনে এক সুস্থিৰ ব্যৱস্থা আজিও কিয় ল'ব পৰা নাই? কিবা গোপন অংকত মিলিত হৈ আছে নেকি আমগুৰিৰ প্ৰশাসন? এই আপোনাৰ ড্ৰাইভাৰসমূহৰ লগত কিবা গোপন অংকত মিলিত হৈ আছে নেকি? কিয় নাকি লগাব নোৱাৰে এইসকল ডাম্পাৰৰ ড্ৰাইভাৰক? প্ৰতিজন আমগুৰিবাসীৰ বাবে কিন্তু ই এক ডাঙৰ প্ৰশ্ন, ডাঙৰ হাতৰ। কি কব? আমাৰ বহুতেই অসুবিধা হৈছে। আমি ল'ৰা ছোৱালীখিনি অনাৰ ক্ষেত্ৰত স্কুলে আমি কেতিয়াবা তেওঁলোকে এনেকুৱাও কয়, আমি গৈ থাকোঁতে স্কুলৰ পৰা ধৰি লওক ডাম্পাৰখন পটককৈ নি সোমোৱাই দিয়ে, ল'ৰা ছোৱালীখিনিয়ে ভয় খাই ইফালে চেকুৰে সিফালে দৌৰা দৌৰি কৰে। মানে তেতিয়া আমিও ভয় খাওঁ, ল'ৰা ছোৱালীখিনি যেতিয়া গুচি আহে মাজলৈ গুচি আহিব নেকি, আমাৰ বহুতেই অসুবিধা হৈছে। গতিকে তেওঁলোকক আমাৰ ফালৰ পৰা এটাই অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে যিকোনো এটা সিদ্ধান্ত লওক, নহ'লে নিৰ্দিষ্ট এটা টাইম বান্ধি লওক যে এইটো টাইমৰ পৰা 8টা বজাৰ পৰা 3টা বজালৈকে যদি তেওঁলোকে ডাম্পাৰখিনি বন্ধ ৰাখে, তাৰ পিছত চলালেও আমাৰ কোনো ক'বলগীয়া নাই। গতিকে এইখিনিয়ে ক'ব লগা। সেয়াই যান বাহনৰ নিয়ন্ত্ৰণটো অলপ ৰাখিব লাগে, প্ৰশাসনকো সেয়া অনুৰোধ কৰিছোঁ আমাৰ তৰফৰ পৰাও। সেয়াই কমকে চলিব লাগে, মানে ৰাতি চলিবলৈ যদি চলিলে সুবিধা হ'ব। কিবা ক'ব নেকি? মই সেইখিনিয়ে ক'ব বিচাৰিছোঁ, বাকী যিসকলে সহযোগ কৰিছে সকলোৱে, মানে আমাৰ স্কুলতো বিভিন্ন ধৰণৰ কাম থাকে। কেতিয়াবা যোনটো সময়ত ছুটি দিবলগীয়া হয় সেই সময়ত আমি ছুটি দিব নোৱাৰোঁ, কেতিয়াবা সোনকালে দিবলগীয়া হয়, কেতিয়াবা আমাৰ নিজৰো অফিচৰ কাম থাকে। তেতিয়া পিতৃ মাতৃসকল যদি সেই সময়ত আহি নাপায়হি, তেতিয়া আমি মানে আমাৰ বহুত চিন্তা হয়, সমস্যা হয় যে আমি কেনেকৈ সিহঁতক পঠিয়াম অকলে। আৰু আপোনালোকে দেখিছে এতিয়া কিমান স্পীডত ডাম্পাৰখিনি অহা যোৱা কৰি আছে। আৰু মানে তেওঁলোকে কি হয়, বাকী গাড়ীখিনি সৰু ল'ৰা ছোৱালী দেখিলে যদি অলপ ৰৈও দিয়ে, ডাম্পাৰখিনি নৰয়, মানে তেওঁলোকে নিজৰ স্পীডতে গৈ থাকে। আৰু সেইটো কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছো আমি। আচলতে এই যিসকল ড্ৰাইভাৰ ডাম্পাৰৰ ড্ৰাইভাৰ, এওঁলোকৰো কিন্তু এটা পৰিয়াল আছে। কাৰোবাৰ যদি পত্নী পুত্ৰ যি আছে, পিতৃ মাতৃ আছে, কিন্তু এখেতসকলে পেটৰ ভাতমুঠি মোকলাবৰ কাৰণে ডাম্পাৰ চালক হ'ব লগা হৈছে। তেওঁলোকে পৰিয়ালটো পোহপাল দিবৰ বাবে ডাম্পাৰৰ চালক হ'ব লগা হৈছে। তেওঁলোকে কিয় এবাৰ ভাবি নাচায় যে তেওঁলোকৰ পৰিয়ালটোৰ দৰে আন পৰিয়ালো আছে, সেইসকলো নিৰাপদে থাকিব বিচাৰে, সেইসকলো সুখে শান্তিৰে থাকিব বিচাৰে। এই কথাটো কিন্তু তেওঁলোকৰ মনলৈ যেন নাহে, তেনেকুৱা এক ধাৰণা হৈছে। কি ক'ব? এজন জ্যেষ্ঠ ব্যক্তি হিচাপে আপুনি ওলাই আহিব লগা হৈছে ৰাজপথলৈ, কি ক'ব? গাড়ীবিলাক আচলতে জাহা তাহা য'ত ত'ত ৰাখে, কোনো তেওঁলোকৰ শৃংখলাবদ্ধতা নাই, পাৰ্কিং বোলা বস্তুটো নাই, আৰু স্পীড মানে অভাৰ স্পীড।
বিশেষকৈ আমাৰ জাজি তিনিআলিৰ পৰা আমাৰ এই লেফেৰা LP বৃন্দাবনলৈকে ইয়াত তেওঁলোকে দ্ৰুতগতিৰে চলাই, কোনো ইয়াত নিয়ম প্ৰণালী বোলা বস্তুটো নাই। গতিকে প্ৰশাসনক মই কাটৰ কৰি অনুৰোধ জনাইছোঁ যে ইয়াত এটা সুব্যৱস্থা গ্ৰহণ কৰে যেন। কি ক'ব? এইটোত মই চাহডাঙাৰ মানুহ আহি পিনি ল'ৰাটোৱে ইয়াত দোকান খুলিলেহি আৰু বাইকৰ উৎপাত কেইটাই মৰিছে পাত্তা নাই। কিন্তু আপোনালোকে আৰু এই জাম্পাৰখিনি মই ৰাতি শুব নোৱাৰোঁ, ইমান হুলস্থুল, মদ খাব, হেৰি খাব, ইমান চিঞৰ বাখ। মই কোনোবা মৰিলে বুলি বুকুখন ধপধপাই যায়, বুজিছে। নমস্কাৰ। আপোনাৰ বয়স কিমান এতিয়া? মোৰ বয়স হ'ল 3 কৰি পাৰ হৈ গ'ল। আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়, এইটো আপোনাৰ এলেকা। মই আপোনাৰ যোগাত্মক সংবাদ পৰিৱেশন কৰিছোঁ। আপুনি নিশ্চিতভাৱে পাইছে আপুনি এজন যথেষ্ট আক্ৰমণাত্মক অপৰাধীৰ বিৰুদ্ধে এজন আক্ৰমণাত্মক পুলিচ অফিচাৰ হিচাপেও মই সংবাদ পৰিৱেশন কৰিছোঁ। তাৰ পিছতো এই আইগৰাকীয়ে কৈছে ইয়াত চুলাই মদৰ উপদ্ৰৱ। আজি ৰাস্তাৰ নিউজ কৰিবলৈ আহোঁতে পুনৰ চুলাই মদৰ বিষয় প্ৰসংগ উত্থাপিত কৰিছে এই আইগৰাকীয়ে। নিয়ন্ত্ৰণ কৰিবনে এইসকল আইক? আপোনাৰ আইগৰাকীৰ দৰে এইগৰাকীও এগৰাকী আই। এই আইগৰাকীৰ মনৰ যি ভীতিগ্ৰস্ততা, যি শংকা, এই শংকাৰ বিদূৰিত কৰিব পাৰিবনে? যদি পাৰে তেতিয়াহে আপোনাৰ গাত এই পোচাকযোৰৰ মৰ্যাদা বৃদ্ধি পাব। আৰু আছে ব্যক্তি, কি ক'ব? কি ক'ব? আমি প্ৰশাসনক এটাই অনুৰোধ জনাইছো যে ডাম্পাৰখিনি ভালকে পৰিচালনা কৰি তেওঁলোকে সুভাৱে পৰিচালনা কৰি ডাম্পাৰখিনি যাতে চলায়। ডাম্পাৰটো এতিয়া চলাবই লাগিব, আমি ডাম্পাৰখিনি বন্ধ কৰিব নোৱাৰোঁ। তেওঁলোক যাতে পৰিচালিতভাৱে তেওঁলোকক চলায় আৰু ইয়াত ট্ৰেফিকৰ ব্যৱস্থা কৰে যাতে। আৰু য'ত ত'ত ডাম্পাৰখিনি নাৰাখিবৰ কাৰণে আমি আৰক্ষী প্ৰশাসনলৈ অনুৰোধ কৰিছোঁ। তেওঁলোকে ৰাতি এবাৰ পেট্ৰলিং দিব লাগে ইয়াত আমাৰ জাজিৰ পৰা আমগুৰিলৈকে। এইখিনিতো বহুত এক্সিডেণ্ট হৈ আছে, তেওঁলোকে নিশ্চয় গম পায়। কালি পৰহি এতিয়া এই স্থানতে এটা এক্সিডেণ্ট হৈছে, কালিও শুনিছোঁ এটা এক্সিডেণ্ট হ'ল আমগুৰিত বুলি। সেইটো কাৰণে আমি প্ৰশাসনক এইটোৱে অনুৰোধ জনাইছোঁ, তেওঁলোকে ডাম্পাৰখিনি সুভাৱে পৰিচালিত কৰি আমাক ৰাইজকো যাতে উপকৃত কৰে। অকণমান আগবাঢ়ি আহিব। কি ক'ব স্থানীয় এজন ব্যক্তি হিচাপে? গোটেই ঘটনাৱলী দেখি আছে, তাৰপিছত কি ক'ব আপুনি? সেইটো আচল কথাটো আমি ভীতিগ্ৰস্ত। আমি স্থানীয় হিচাপে আমাৰ পুত্ৰ, আমাৰ ল'ৰা ছোৱালীবোৰ এতিয়া ধৰি লওক স্কুল কলেজ অহা যোৱা কৰে। ইয়াত ডাম্পাৰ যিখিনি অটপালি দেখিছোঁ, মানে বিৰাট ভয় খাই আমি ওলাই আহিছোঁ। ইয়াৰ এটা সুব্যৱস্থা কৰিব লাগে চৰকাৰে, প্ৰশাসনে, তাকে অনুৰোধ জনাইছোঁ। ঐক্যবদ্ধ কণ্ঠেৰে তেওঁলোকে ক'ব বিচাৰে যে ডাম্পাৰৰ অটপালি বৃদ্ধি পাইছে। ডাম্পাৰৰ অটপালি ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে অতি শীঘ্ৰে কাৰ্য ব্যৱস্থা ল'ব লাগে। আৰু এই একাংশ কম বয়সীয়া বাইক আৰোহী ইমানেই অটপালি বৃদ্ধি পাইছে, অকল প্ৰশাসনে এই কাগজ পত্ৰ চোৱাৰ নামত হেমলেট পিন্ধিছে নাই এইবোৰ চোৱাৰ লগতে এই বাইক কিছুমান কম বয়সীয়া অটপালি কিছুমান যুৱককো নিয়ন্ত্ৰণ কৰাৰ সময় হ'ল। গতিকে চুলাই মদৰ বেপাৰীৰ পৰা বাইক আৰোহী, অতি তীব্ৰভাৱে বাইক চলোৱা ল'ৰাৰ পৰা, ডাম্পাৰৰ চালকৰ পৰা চোৰলৈকে এইখিনি ক্ষেত্ৰত প্ৰশাসনে যদি গুৰুত্ব নিদিয়ে ৰাইজ শংকিত হৈ থাকিব। আৰু শংকা বিদূৰিত কৰিব পৰাৰ ওপৰতহে আপোনালোকৰ মৰ্যাদা বৃদ্ধি পাব। আশা কৰোঁ আমগুৰি প্ৰশাসনে, জিলা প্ৰশাসনে এই ক্ষেত্ৰত তৎপৰতা ৰাখিব আৰু অনাগত দিনত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণেৰে এইসকলে যে আজি ৰাজপথলৈ ওলাই আহিছে এখেতসকলক শংকা আঁতৰ কৰি তেখেতসকলক সন্মান প্ৰদৰ্শন কৰিব। চাই থাকিব আছাম লাইভ 7। ধন্যবাদ।